নমস্কাৰ সকলোলৈকে। দলগাঁও প্ৰগতি সংঘৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এই নখোৱা অনুষ্ঠানত উপস্থিত থাকি প্ৰথমে এই মঞ্চত উপবিষ্ট হৈ থকা সঞ্চালক মহোদয় প্ৰমুখ্যে বিশিষ্ট নিজ গুণ গৰিমাৰে বিভূষিত শ্ৰদ্ধাৰ ব্যক্তিসকলক মই সেৱা জনালোঁ আৰু এই অনুষ্ঠানটোৰ যি জন্মদাতা তেখেত শ্ৰদ্ধাৰ কুলেন হাজৰিকাদেৱলৈও শ্ৰদ্ধা জনালোঁ আৰু মঞ্চৰ সন্মুখত উপবিষ্ট হৈ থকা আপোনালোক বিশিষ্ট ব্যক্তিসকল, আপোনালোকো সকলো নিজ গুণ গৰিমাৰে বিভূষিত, আমাৰ দ্বাৰা আপোনালোকলৈও সেৱা জনালোঁ। আৰু প্ৰথমে পৰিচয়টো যিটো দিছে সেইটো হয় বুলি মানিছোঁ আৰু লগতে কওঁ যে মই যদিও প্ৰিয় নাৰী বুলি কয় কিন্তু আপোনালোক মোৰ প্ৰিয়। যাহওক, আজি মই নখোৱা বুলি যিটো এখন নিমন্ত্ৰণী পত্ৰ মোলৈ আপোনালোকৰ পৰা গৈছিলে দলগাঁৱৰ পৰা এই প্ৰগতি সংঘৰ, সকলোৰে লগত মোৰ চা চিনাকি যদিও নাই, মোৰ নিজকে এনেকুৱা লাগিছে যেন মই আজি আইঘৰলৈ আহিছোঁ, যেন মোৰ বৰদৈচিলা যে যায় মোৰ তেনেকৈ অনুভৱেৰে বৰদৈচিলাৰ দৰে মই আজি ইয়ালৈ আহিছিলোঁ। কাৰণ ইয়াত মোৰ নখোৱা শব্দটোৱে মোক টানি আনিছিলে। কাৰণ সেই নখোৱাটো এতিয়া যে কৈছিলে যোৰহাটত হয়, ময়ো যোৰহাটৰে জীয়ৰী, গতিকে আমাৰ তেজত শিৰাই উপশিৰাই আমাৰ ৰীতি নীতি পৰম্পৰা এইখিনি বৈ আছে। আৰু য'তেই নখোৱা শব্দটো পালোঁ তেতিয়াই মানে সেই শিপা বিচাৰি এক গুৱাহাটীৰ পৰা আহি আজি আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু মই ভাবি আহিছোঁ যে মানে নখোৱা আৰু ধৰক পথাৰত এনেকৈ হ'ব, আমি সকলোৰে লগত কথা পাতিম, চিনাকি হ'ম, কিবা কিবি কৰিম আৰু এনেকুৱা ধৰক ঘৰুৱালী এনেকৈ ভাবি আহিছিলোঁ। যাহওক, এতিয়াও মোৰ এই পৰিৱেশটো অতি আপোন লাগিছে, আপোনালোকক অতি ভাল লাগিছে, অতি সুখী হৈছোঁ। কাৰণ মই এনেও মানুহজনীয়ে পুৰণি। আপোনালোকে দেখিছে মই থুৰীয়া পিন্ধি আছোঁ, আপোনালোকে দেখিছে দুগদুগী পিন্ধি আছোঁ, এইখিনি আমাৰ মাহঁতৰ, আইহঁতৰ, আইতাহঁতৰ। কাৰণ সেই পুৰণি বিচাৰি আহিছোঁ কাৰণে এয়া পুৰণা কাপোৰ নহয়নে আমাৰ অসমীয়া। গতিকে আমাৰ পৰম্পৰাবোৰ সকলো খাদ্যতে কওক, কাপোৰতে কওক, সকলোতে পৰম্পৰাই আমাক জীয়াই ৰাখিছে। কিন্তু এই পৰম্পৰা আমি গামোচাখনেই হওক, আমাৰ কাপোৰেই হওক, কেতিয়াও আমি বস্ত্ৰ বুলি ওলাই দিব নোৱাৰোঁ। এয়া আমাৰ সন্মান, আমাৰ স্বঅভিমান, নহয়নে? গতিকে এয়া আমি আজি সগৌৰৱেৰে আহি মই ইয়াত দলগাঁৱত আহি বহুত ভাল লাগিছে উপস্থিত হৈ, নিজে মানে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াতো যে ইমান ভাল লাগিছে সেইকাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু এই সময়খিনি মানে কথা কোৱা সময় নহয় আচলতে, এতিয়া সকলোৰে ইতিমধ্যে শেষ হৈছে সময় আমাৰ, গতিকে মই কথা কৈ থাকিলে আপোনালোকে আমনি পাব, কিন্তু কথা কওঁ, ভাল পাওঁ কথা কৈ। কিন্তু মই এতিয়া আপোনালোকক এটা কথাই কৈ যাওঁ যে আজি যিখন মঞ্চত আমি এনেকৈ বহিলোঁ, এয়া আমাৰ অসমীয়া মানুহৰ হৃদয়ৰ বিশালতা বুজাইছে, এয়াই আমাক পাৰস্পৰিক শ্ৰদ্ধা বুজাইছে, একতাৰ বাৰ্তা বুজাইছে। বিশ্বই জানক যে আমাৰ অসমীয়া মানুহৰ হৃদয় কিমান বিশাল, কিমান বহল, কিমান উদাৰ, আমাৰ অসমীয়া মানুহে কেনেকৈ পাৰস্পৰিক শ্ৰদ্ধা ইজনে সিজনক জনাব পাৰে। আমাৰ পৰম্পৰাত এইখিনি সকলো আছে, সেয়া আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। বেছিকৈ নকওঁ দেই, সৰুকৈ এটা মনটো মানে উলাহেৰে ভৰি পৰিছে যে নখোৱা, মই ঘৰ যাব পৰা নাই যোৰহাটত, ইয়াতে পাই গৈছোঁ, গতিকে মই ইয়ালৈ আহিবলৈ বহুত হেঁপাহ হৈ আহিলোঁ। গতিকে সৰু এটা গান এই আমাৰ আঘোণৰ পথাৰত যে গায়, ৰ'ব মনত অহা নাই, চাই পেলাই মই সেইটোকে গাই সামৰিম। অ' আঘোণৰে পথাৰত পকা ধানে ৰিঙিয়াই, চৰায়ে খুটিয়াই খাই, জীয়ৰী বোৱাৰী গীতৰে জাউৰী, উলাহতে নাচি নাচি যায়, যায়ে আইতা কাচি খনি, তাতে আকৌ জিলিকনি, উলাহতে নাচি নাচি যায়, অ' উলাহতে নাচি নাচি যায়। কোনো গীতিকাৰ নহয় দেই, সুৰকাৰ গীতিকাৰ একো নহয়, কিন্তু আপোনালোকক নিজৰ বুলি ভাবি কথাখিনি ক'লোঁ। এই উলাহ, এই প্ৰাচুৰ্য, এই হেঁপাহ আমি সদায় উদযাপন কৰিম, আপোনালোকৰ মাজত পুনৰ আহিম। আৰু নতুন প্ৰজন্মই এই যিটো অনুষ্ঠান আপোনালোকে কৰিলে, এই নতুন প্ৰজন্মই আপোনালোকৰ পৰা কেতিয়াবা যদি ভৱিষ্যতে তেওঁলোকে বাট হেৰুৱাই, এই অনুষ্ঠানে বাদ দিব বুলি আশা কৰি আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনালোঁ। মোক যে মাতি আনি ইয়াত সংপৃক্ত কৰিলে আপোনালোকৰ লগত, অশেষ ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।